নৰ্থ ইষ্টৰ অসমৰ দৰ্শকক স্বাগতম জনাই মই ডবকাৰ পৰা হিৰল চৌধুৰী। আজি যিটো বানপানী সৃষ্টি হৈছে, আজি বানপানীৰ দ্বিতীয়টো দিন। আজি দেখা গৈছে যে বহুত ভিতৰৰ অঞ্চললৈ কালি আমি যাব পৰা নাই। চাউণ্ড অফ নৰ্থ ইষ্টৰ আমি বিষয়ববীয়াসকল কালি গৈছিলোঁ। বহুত এলেকাত আমি কালি যাব পৰা নাই, কাৰণ পুৰা পানী আছিল। আজি অলপ পানী কমাৰ কাৰণে আমি ভিতৰত সোমাই দেখিছোঁ মানুহৰ অৱস্থা যি অৱস্থা। মানুহে যিখিনি ধান গোটেই বছৰৰ কাৰণে জমা কৰি থৈছিল, এই গোটেইখিনি ধান পুৰা তিতি গৈছে। তিতাৰ ফলত মানে যিটো ৰাস্তাৰ ওপৰত ধানখিনি মেলি দি পেলাই ধানখিনি শুকোৱাৰ চেষ্টা কৰিছে। লগতে সকলো মানুহে ৰাস্তাৰ ওপৰতে ৰান্ধি বাঢ়ি খাই বৈ জীৱন নিৰ্বাহ কৰা হৈছে। অতি কৰুণ দৃশ্য। ইয়াৰ পিছতো বিভিন্ন দল সংগঠনে অলপ সাহায্য পৰ্যায়ত নিজৰ হেৰিয়া অনুযায়ী খাদ্যসমূহ বিতৰণ দিছে। বহুতে বিস্কুট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰাও বিস্কুট, পানী চানী আদি বিতৰণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ ডবকা যমুনামুখ ইন্দিৰা গান্ধী ব্লকৰ সভাপতি ৰেহানুদ্দিন ডাঙৰীয়াই পৰ্যাপ্ত পৰিমাণে চাউল, দালি, চিৰা, মুড়ি আদি দি পেলাই সামান্য সকাহ দিয়াৰ চেষ্টা কৰিছে। আমাৰ লগত এই যমুনামুখ ইন্দিৰা গান্ধী ব্লকৰ সভাপতি ৰেহানুদ্দিন ডাঙৰীয়া, তেওঁৰ পৰা আমি তেওঁৰ ভাষ্য শুনাব আপোনালোকক বিচাৰিম। লগতে আৰু স্থানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ পৰা সিহঁতৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম। এতিয়ালৈকে বহুত কষ্টত আছে, বহুত মানুহ ঘৰত আবদ্ধ হৈ আছে। মই দেখি আহিছোঁ, পানী ঘৰৰ টিনলৈকে পাইছোঁ। বহুত মানুহ আবদ্ধ হৈ আছে। গতিকে এইখিনি মানুহক উদ্ধাৰ কৰিব লাগে আৰু ৰিলিফ কেম্প বনাব লাগে। প্ৰশাসনে প্ৰত্যেকটো জেগাত ৰিলিফ কেম্প বনাব লাগে আৰু ৰিলিফ কেম্প বনাই মানুহক ৰিলিফত দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাক, যিবিলাক সৰু ল'ৰা ছোৱালীবিলাক আছে, এই মহামাৰীৰ সময়ত পানীৰ মাজত থাকিলে আৰু বেছি হ'ব, প্ৰব্লেম হ'ব। গতিকে এই সকলো মানুহক অনতিপলমে নাওকাৰ ব্যৱস্থা কৰিবলৈ আনিব লাগে। NDRF টিম আহিব লাগে। আগতে যেনেকৈ আমাৰ NDRF টিমে কাম কৰিছিল, কিন্তু এইটো চৰকাৰৰ দিনত কাম কৰা নাই। গতিকে মই প্ৰশাসনক, বিশেষকৈ প্ৰশাসনক জিলা প্ৰশাসনক সোনকালে ওলাই আহিব লাগে। তেওঁলোকে আজি 48 ঘণ্টা পাৰ হৈ গ'ল, প্ৰশাসনৰ কোনো বিষয়া অহা নাই, চোৱা নাই, মানুহক ৰিলিফ দিয়া নাই। গতিকে এইখিনি ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কেওলা ফলা থৈছে রবা গোটা কি পানি আমরা টানিয়া বার করছি মানছে বেটানিয়া এর বাকি গেছে বাঙ্গা বেড়ে দিয়ে খাবার সাবর কোনটা রাখার চিন্তা মানুষ বার করে আর সরকারের কোনো অনুমতি আমরা লাগে তাকে মায়া মহাবত সরকারে করতাম আর না আমরা কোনো উপায় নাই MLA আসবে তারা MLA কিছু দিচ্ছে না সরকারের মেম্বারও কিছু দিচ্ছে না বর্তমানে রাস্তা MLA সারাও তো MLA হয়ে গেলে মিনিস্টার হইলে সেও কিছু দিলে না, সেও আইয়া দেখলাম না আমরা আছি কোন জায়গা কোন সাগরের পরিবেশ কিচ্ছু দেখলা না। ঘর ভাঙ্গি এখন ঘর আমরা থামাইছিও না, আমি বানৰ তাণ্ডৱ, এই বানৰ তাণ্ডৱত বিভিন্ন জনতাৰ ওচৰত কোনো প্ৰতিনিধি এতিয়ালৈকে অহা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিয়ে কিছুমান সামগ্ৰী আমাৰ সংগঠনৰ তৰফৰ পৰা বিতৰণ কৰিবলৈ ইতিমধ্যে আমি যমুনামুখ সমষ্টিৰ বেদুৱাটিত উপস্থিত হৈছোঁহি আৰু এতিয়ালৈকে কোনো ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজৰ মাজত এতিয়ালৈকে কোনো বস্তু বিতৰণ কৰা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আহ্বান জনাইছোঁ, ৰাইজৰ প্ৰতিনিধিক আহ্বান জনাইছোঁ, যিহেতু তেখেতে ভোটৰ সময়ত, ইলেকশ্যনৰ সময়ত আহি ঘৰে ঘৰে খোজকাঢ়ি ভোট ল'ব পাৰে। গতিকে এইটো সময়ত ৰাইজৰ দুৰৱস্থাৰ সময়ত তেখেতে অতি শীঘ্ৰে তেখেতসকল আহি ৰাইজৰ মাজত উপস্থিত হয়। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যমুনামুখ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত এলেকাত আমি হাজী আনছাৰী কলেজৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কিছু ভলণ্টিয়াৰ লৈ তেওঁলোকৰ লগত তেওঁলোকে কিছুমান সামগ্ৰী লৈ আহিছে, যিটো ইয়াত বানাক্ত যিসকল আক্ৰান্ত হৈছে, বানত যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিব। আৰু আমিও তেওঁলোকক সহযোগ কৰিছোঁ। আমি NSS হাজী আনছাৰী কলেজৰ ইউনিটৰ ফালৰ পৰা আজি আমি ইয়াত আহি মানুহৰ যিটো ক্ষোভ দেখা পালোঁ যে এতিয়ালৈকে কোনো নেতা বা চৰকাৰৰ ফালৰ পৰা বা লোকেল সমষ্টিৰ কোনো MLA আজিলৈকে ইয়াত খবৰ লোৱা নাই, তেওঁলোকে ক্ষোভ বুজাৰিছে। গতিকে আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিব চৰকাৰলৈ, লোকেল MLA লৈ, যে তেওঁলোকে যাতে এই যিসকল বানত আক্ৰান্ত যিসকল ভুক্তভোগী তেওঁলোকক খবৰ লয়, তেওঁলোকৰ সাহায্যৰ সুবিধা কৰি দিয়ে। মানুহে ৰাস্তা ঘাটে বহুত মানুহ ওলাই আহিব পৰা নাই, ভিতৰতে পৰি আছে, বহুত মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, 2-3 দিন ধৰি খাব পৰা নাই তেওঁলোকে। চৰকাৰলৈ আমাৰ ফালৰ পৰা আহ্বান এটা থাকিব, চৰকাৰলৈ এই যিটো কৰোণা মহামাৰীৰ সময়ত আকৌ আৰু এটা মহামাৰী আমাৰ ওপৰত প্ৰকৃতিয়ে জাপি দিছে,
তাৰ কাৰণে যাতে চৰকাৰে এটা চকু মেলি চাই তেওঁলোকে এই বৰ্ণাঢ্য বানত আক্ৰান্ত মানুহক সহায় এটা কৰে আমাৰ এটা অনুৰোধ থাকে।